নমস্কাৰ কৃষক বন্ধুসকল, মই বৰবন্ধা আছোঁ আৰু বৰবন্ধাতে আপোনাক দেখুৱাই আছোঁ এটা বেঙেনা খেতি। আৰু এটা ওখ মাটি হোৱাৰ কাৰণে এই বেঙেনা খেতিটো বাচি গৈছে। কিমান ধুনীয়াকৈ বেঙেনা আহিছে। আৰু যিবিলাক নামনি মাটিতে আছিল সব বানপানীৰ কবলত পৰি সব ক্ষতিগ্ৰস্ত হৈছে। আৰু বৰবন্ধাৰ পানী কমিছে যদিও এতিয়া কৃষকৰ হাহাকাৰ কমা নাই। খেতি বাতি সম্পূৰ্ণৰূপে ধ্বংস হৈছে। যিবিলাক অলপ চলপ বাচিছে, ওখ মাটিৰ যিবিলাক বেঙেনা খেতি আছিল এইবিলাক বাচিছে, কিন্তু বাকীখিনি আপোনাৰ চাইছে কেনেকুৱা হৈছে। পানী কমাৰ পিছত এইবিলাক আপোনাৰ মৰাশালীলৈ পৰিণত হৈছে। গতিকে এইবিলাক খেতিয়কসকলৰ চৰকাৰে ক্ষতিপূৰণ দিব লাগে। আৰু ইয়াতে কৃষিমন্ত্ৰী আহিছিল, কৃষিমন্ত্ৰী আৰু নগাঁও জিলাৰ যিজন আপোনাৰ সদৰৰ বিধায়ক আছে ৰূপক শৰ্মা, তেখেতো আহিছিল। গতিকে এইবিলাক খেতিয়কসকলৰ যাতে উচিত ক্ষতিপূৰণ পায় তাৰে ব্যৱস্থা কৰিব লাগে। আৰু কৃষকসকলে হাত মূৰ কঁপালত দিবলগীয়া হৈছে। মই সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। চাওক, বেঙেনা খেতিবিলাক পানীৰ তলত বুৰ গৈছিল আৰু পানী কমিছে যদিও এতিয়া আপোনাৰ খেতি বাতিবিলাক সম্পূৰ্ণকৈ ধ্বংসৰ ৰূপত পৰিণত হৈছে।